হাই গাইজ, নমস্কাৰ। মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ৰাতিৰ ৰেচিপি কি বনাম আপোনালোকক দেখাই আছোঁ বলক মোৰ কিটচেনত। আগতে ডিউটিৰ পৰা আহি চাহ একাপ খাই লওঁ, তাৰপিছত ৰাতিৰ ৰেচিপি কি বনাম দেখাই আছোঁ বলক মোৰ কিটচেনত। ফুলকবি, আলু, বিলাহী। এয়া ডিউটিৰ পৰা আহি গা পা ধুই পকৰি লৈ আহিছিলোঁ, সেই দি চাহ খাই এতিয়া মই ভাতৰ যোগাৰত লাগি গৈছোঁ। 9টা বাজিবৰ হ'ল। মই পটাপট বনাই লওঁ। চাহ ৰাতিৰ কাৰণে ফুলকবি, আলু, বিলাহী। ইফালে মাছেদি বনাম। মাছ লৈ আহিছোঁ, 300 টকা লৈছে। সেইখিনি মাছত 1 কেজিৰ বেছি আছে। ইফালে মাছৰ তেল আছে। মাছৰ তেলেদি সৰু বেঙেনা আছে, বেঙেনা আলু সেনেকা দি কিনে ভাজি বনাম। এইখিনি ফুলকবিখিনি অকণমান বইল কৰি ল'ম পানীত, চিটিত মাৰি কিনে। এয়া অলৰেডি কুকাৰত বহাই দিলোঁ। মই আপোনালোকক বনোৱাটো দেখাই নাথাকোঁ, বহুত দীঘলীয়া আজি ভিডিঅ' নবনাওঁ। মানে বহুত ভাগৰ লাগিছে, ভাগৰি গৈছোঁ। মই আহি কেনে আৰু কাপোৰ চাপোৰ অলপ ধুলোঁ, তাৰ কাৰণে মানে বনোৱাটো আজি নেদেখাওঁ, বেছি দীঘলীয়া নকৰোঁ। আজি মই ৰাতি পৰিৱেশনত এয়া ফুলকবি, আলু, বিলাহী সেনেকা দি বনাম মাছেদি, লগত মাছৰ তিতা, আলু বেঙেনা ভাজিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাবৰ কাৰণে ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।